আজি 2024 চনৰ 15 আগষ্ট সকলোকে স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। লগতে আজি আমাৰ ৰেইকি মহাগুৰু ডক্টৰ মিকাও উচুইৰ জন্মদিন। স্পিৰিচুৱেল ইউনিভাৰ্চিটি অৱ আছামৰ লখিমপুৰ জিলাৰ গ্ৰুপটোৱে আমি একেলগে গোট খাই আমাৰ মহাগুৰুজনাৰ জন্মদিনটো পালন কৰিবলৈ লৈছিলোঁ। এই জন্মদিনভাগ আমি পালন কৰিছিলোঁ শ্ৰী গুণাৰাম কলিতা আৰু শ্ৰীমতী জুলি কলিতা শইকীয়াৰ ঘৰত। জন্মদিনৰ উপলক্ষে গুৰুজনাক সশ্ৰদ্ধ প্ৰণাম জনালোঁ। লগতে আমাৰ দীক্ষাগুৰু ধ্ৰুৱজ্যোতি বৰা ছাৰ আৰু বনশ্ৰী বৰা বাইদেউকো কৃতজ্ঞতা জনাই প্ৰণাম জনালোঁ। আৰু আজিৰ দিনটোত যিখিনি কাৰ্যসূচী হৈ গ'ল তাৰে অকণমান আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। এইখিনি সময়ত কৈ শেষ কৰিব পৰা অভিজ্ঞতা নহয় আচলতে কম দিন কিন্তু অভিজ্ঞতা দীঘলীয়া আৰু অতি সুন্দৰ। কাৰণ 25 ফেব্ৰুৱাৰী 2024 এইটো কথাতে মই এটা নতুন জীৱনৰ আৰম্ভণি স্বীকাৰ কৰিছোঁ যে এই কথাৰ পৰাই মোৰ জীৱনৰ এটা সুন্দৰ যাত্ৰা আৰম্ভ কৰিম। মই ভবাই নাছিলোঁ আৰু এই সুযোগতে মোক এই ব্যক্তি মাধ্যম হিচাপে পৰিচয় সকলোৱে সুযোগ দিয়া আৰু এটি নতুন জীৱন প্ৰদানৰ বাটত আগুৱাই লৈ যোৱা মোৰ সহকৰ্মী মোৰ ভণ্টি কাকলি পুজৰুৱাক মই কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেখেতে মোক এই বাটলৈ যি সাহস আৰু অনুপ্ৰেৰণাৰে ইয়ালৈ লৈ আনিছিল সেইখিনি মোৰ জীৱনকালত মোৰ উশাহ থকালৈকে মই সদায় মনত থাকিব। কাৰণ বিভিন্ন ক্ষেত্ৰত দেখি আহিছোঁ যে দেশিক বহুতে বিভিন্ন ধৰণে বিকৃত কৰিছে বুলি ক'লেও ভুল নহয়, তেনেকুৱা পৰ্যায়ে আমি দেখিলোঁ। তাৰপিছত ৰেইকি যে ইমান পবিত্ৰভাৱে লৈ যোৱা এক মাধ্যম ভবাই নাছিলোঁ। কলিৰ সহযোগত আহি এইখিনি পালোহি আৰু প্ৰথম পৰ্যায়ৰ ৰেইকি গ্ৰহণ কৰাৰ পিছতে সেই 21 দিনতে মোৰ জীৱনত এক নতুন অধ্যায় মোৰ আৰম্ভ হৈ গ'ল।
এনেদৰে লখিমপুৰ জিলাৰ সকলো ৰেকি মাধ্যম একগোট হৈ আমাৰ ৰেকি মহাগুৰুজনাৰ জন্মদিনটো পালন কৰিবলৈ পাই সঁচাই বহুত বেছি আনন্দিত হ'লোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।